চলি আছে মই অকণমান ডান্স দেখুৱাওঁ আপোনালোকক নমস্কাৰ কচুকম ভাই চেনেলত সকলোকে ধমাকেদাৰ ব্লগ লৈ স্বাগতম জনালোঁ আৰু মই আহি পালোঁ আজি ফকিৰাগাৰাম তেল ডিপুত গাড়ীখন আমাৰ তেল ভৰাই আছে তেওঁলোক আমি আজি আমাৰ লগৰ বন্ধু কেইজনৰ লগত এটা ধুনীয়া এটা ঠাইত যাব ওলাইছোঁ মানে এখন বিয়াত যাম কোন কোন আছে মই অলপ পিছত চিনাকি কৰাই দিম চলো ইফালে আছে আমাৰ দেৱাদা আৰু আমাৰ পাইলট আছে ইফালে পাইলট একবাৰ দেখি দে ছাৰ আৰু পিছফালে আছে আমাৰ ইফালে ৰাজেশ ভাই ডেকা ল'ৰা আৰু ইফালে আছে ভাস্কৰ আৰু ইফালে আছে আমাৰ বিকি ভাইয়ে ক'ব আজি আমি ক'ত যাম কি প্ৰগ্ৰামটো একচুৱেলি মৰে বিশেষ কাম মানে একচুৱেলি মিতৰ ধৰিব যাই আছোঁ মিতৰ মানে সখী না নমস্কাৰ সখী মিত্ৰ তো আজি বিয়া তো মই মোকে মিত্ৰ হিচাপত যিখিনি দায়িত্ব পালন কৰিব লাগিব পালন কৰিব যাই আছোঁ মজা একদম জেগাখিনি ভাল লাগিছে কিন্তু ধুনীয়াকৈ এটা মিহিকে নদী গৈছে নদীৰ পানী ধাৰিফালে গৈছে চাওক আৰু এই ঠাইখিনি আগত আছে কচুগাঁও হয় হয় কচুগাঁও হয় গাঁওখিনি আগত আছে কচুগাঁও চব পাম আৰু আমি হা আৰু এইটো দেখিছে এইটো মহামায়া মন্দিৰ কচুগাঁও মহামায়া মন্দিৰ আৰু নদীটো চাওকচোন ইয়াতে মৰাপাত হেৰি কৰি আছে চাওক নদীটো কি ধুনীয়াকৈ পানী বৈ আছে চাওক খুবেই মনোমোহা দৃশ্য খুবেই ভাল লাগিছে আৰু এইটো হৈছে 4 লাইন আৰু এই 4 লাইনেদি আমি গৈ আছোঁ গৰুফেলা এইটো 4 লাইনৰ মাজে মাজে এনেকুৱা কাগজ ফুল খুবেই বঢ়িয়া লাগিছে চাওক চ' বলক আমি পামেই আৰু গৰুফেলা না চলো ফোন কৰিম দে আমি নেশ্যনেল 4 লাইনৰ পৰা আমি জাষ্ট নামি গ'লোঁ ইফালে এতিয়া গৈ আছোঁ আমি গুৰুফেলা গাঁৱত এণ্ট্ৰি কৰিলোঁ চাওক ৰাস্তাটো এই মানুহজন পিছফালে কি ছিগনেল দিলে বাৰু বুজি নাপালোঁ আৰু অলপ দূৰ আহি আমি পালোঁ এটা চাৰিআলি আৰু চাৰিআলিৰ লগতে এটা মন্দিৰ আছে এতিয়া যাই গৈ আছোঁ আমি ফাইনেলি আহি পালোঁ আমি দৰাৰ ঘৰ চব অলক ইফালে আছে দৰাৰ ঘৰ চাওক আৰু গাড়ীখন ইয়াতে থৈ দিলোঁ তো ফাইনেলি আমি দৰাৰ ঘৰ আহি পালোঁ ইফালে চাওক তাৰমানে আজি আমি ইয়াৰ পৰা বিয়া কৰাব যাম আৰু ইফালে আমাৰ বিকি ভাই আছে বিকি ভাই মিতৰ তাৰমানে দৰাৰ মিতৰ মানে সখী আৰু মিত্ৰ আজি আমি কইনাৰ ঘৰত যাম কইনাৰ ঘৰত পুৰা একদম ধুনীয়াকে দেখুৱাম আৰু ই মিতৰ ধৰিছে তো মিতৰৰ কামখিনি দায়িত্বখিনি পালন কৰিব কেনেকে হয় তো সেইখিনি আজি দেখুৱাম বুলি আৰু চব বলক এতিয়া দৰাৰ ঘৰত যাওঁ এই আহি পালোঁ চাওক এইখন হৈছে গুৰুফেলা না হয় না ঠাইখিনিৰ নামটো গুৰুফেলা না দাদা গাঁওখনৰ নাম হাতীগড় গাঁওখনৰ নাম হাতীগড় ইফালে পেণ্ডেলৰ কাম চলিয়ে আছে মই দৰাৰ ফটো দেখুৱাম বাৰু বঢ়িয়া চব পেণ্ডেলৰ কাম চলি আছে ইফালে আৰু ইফালে মন্দিৰ চাকি জ্বলাইছে ব্ৰাহ্মণ আহিছে
আৰু আমি আহি পালোঁ বন্ধু বান্ধৱীসকল আৰু এয়া আমাক চাহ খাব দিলে এয়া চাওক আমি গোটেইখিনি বহি আছোঁ চাহ খালোঁ এইবাৰ দৈ চিৰা খাম তামোল খাম চাহ পানী খালোঁ আমি দৰাৰ লগত চিনাকি কৰি দি আছোঁ এইফালে বৰবাবা মোটামুটি চাহ পানী খালো এতিয়া আমি যাম আৰু এইফালে হৈছে দৰা চিনাকি কৰাই দিছোঁ আমি বিয়া কৰাব যাম বিশ্বজিৎ ভিতৰ দুজনকে চেম লাগছে না ঠিক আছে আমি চাহ খালোঁ দৈ চিৰা খালোঁ এতিয়া যাম গোসাইগাঁওখন অলপ চাই আহোঁ ন গোসাইগাঁৱত যাওঁ কাৰণ অলপ টাইম ফুৰি আহোঁ ফুৰিখানে আকৌ আহিম বিয়া কৰাব যাম আমি ছোৱালী ছোৱালী কইনাৰ ঘৰ চিতিলা ইয়াৰ পৰা 22 কিলোমিটাৰ ইয়াৰ পৰা 30 কিলোমিটাৰ এই গুৰুকেলাৰ পৰা 30 কিলোমিটাৰ ঠিক আছে তো এতিয়া যাওঁ আমি গোসাইগাঁও আপোনাৰ প্ৰথম ফাৰ্ষ্ট টাইম আহি পালোঁ গোসাইগাঁও টাউন এইখন চাওক টাউনখন মোটামুটি খুবেই ডাঙৰ আছে ইফালৰ পৰা বহুত দূৰ আছে টাউনখন চাওক আৰু এইফালে তো বজাৰ চজাৰ কৰা হ'ল গোসাইগাঁও টাউনখন ঘূৰিলোঁ আৰু লাষ্টত শেষত এইখন পাংখা ল'লোঁ পাংখা এতিয়া যাওঁ বিয়া বাৰীত যাওঁ আৰু এইফালে নৃত্য চলি আছে নৃত্য ডান্স চলি আছে মই অকণমান ডান্স দেখুৱাওঁ আপোনালোকক আমাৰ এইফালে পুৰা ধৰা একদম ৰেডি আমি এতিয়া যাম বিয়া কৰাব যাম আৰু এইফালে মিত্ৰ পুৰা ৰেডি আমাৰ বৰবাবা পুৰা ৰেডি একদম বঢ়িয়া তো এখেত হৈছে আমাৰ দৰাৰ দেউতাক তো আমি অলৰেডি ওলালোঁ আমি যাম দেউতা কেনেকুৱা ভাল আছে মোটামুটি ভালে আছে ভালে ন আজি ল'ৰাৰ আজি বিবাহ শুভ বিবাহ আমি এতিয়া বিয়া কৰাব যাম ক'ত আছে কি কয় চিতিলা ঠিক আছে ভিডিঅ'টো চাই থাকিব এখেতে হৈছে দৰাৰ দেউতাক মাৰৈ হৈ আছে আজি গোটেই ৰাতি হৈ থাকিব অহাকালি গোটেই দিনটো হৈ থাকিব এই বেণ্ড পাৰ্টি যাব বিয়া বাৰী আৰু এইফালে আছে দৰাৰ ভনী জোৱাই পুৰা ফুটফাট হৈ আছে একদম চাহ ঠিক আছে আমি যাবৰ হ'লে আৰু অলপ পিছত আমি যামেই ওলামেই নেকি পুৰা ৰেডি একদম আমাৰ দৰাৰ ভৰ্তি যাম বিয়া মানে ঘৰতে থাকিবা এইবাৰ আমাৰ বেণ্ড পাৰ্টি আমার দলের নাম তামাহাট দলের নাম মামা ভাগিনা দে বঢ়িয়া যে দেখ তামাহাট মামা ভাগিনার যে ব্যান্ড পার্টি আচ্ছা বক্সি দিয়ে স্বামী রেডি মন্দিরের সেবা করি আছে
গাড়ীখনত ধুনীয়াকৈ সজাইছে। তো আর ইফালে দেখ আমার কোচ রাজবংশীর জাতীয় পাটানি পরিধান করিকে আমি ফাইনালি কুইনাৰ ঘৰত আহি পালোঁ আৰু আমাক এতিয়া নাস্তা দিছে নাস্তা কৰিব না এটা নাস্তা পেকেট আৰু এইটো পানীৰ বটল কি আছে নাস্তাত আছে ইফালে নিমকি মিঠাই আৰু এইটো হেৰি বুলি কয় কালাগান